हेलो एवरीवन वेलकम टू लार्न उइथ यास्मिन। आजिर भिडिओत आमी आलोचना करिम क्लास 12 बायोलॉजीर चैप्टर 6 बंशगतिर आणविक ভিত্তি। आजिर आमार टपिक होइसे लेक अपेरन। द लेक अपेरन जिटु आछे लेक अपेरन जिटु बस्तु आछे हेतु प्रथमते आविष्कार करिছিল विज्ञानी फ्रांसिस जैकब और एजन जैव विज्ञानी जैक मनडे। ठीक है। सो लेक अपेरन तो जनार आगते आमी प्रथमते जानिब लागिब अपेरन माने कि। अपेरन होइसे कि एनेकुवा एटा सांगठनिक जीन तार माने एनेकुवा एटा जीनर संगठन जाक प्रचलक और नियंत्रके नियंत्रित करे। तार माने एनेकुवा एटा जीन संगठन एनेकुवा एटा जीनर ग्रुप হয় जिटु कि হয় प्रचलकर द्वारा स्टार्ट হয়। এটা प्रचलक থাকে प्रचलके ইয়াক स्टार्ट करे यार प्रक्रिया स्टार्ट करे और नियंत्रकर द्वारा गोटेই प्रक्रियाটো नियंत्रण হয় ताके अपेरन বুলি কোৱা হয়। अपेरन केइबाटाও আছে जेनेकुवा लेक अपेरन ट्रेक अपेरन एरा अपेरन हिस अपेरन एंड फाल अपेरन। सो এই গোটেইকেইটা অপেৰণৰ ভিতৰত আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম লেক অপেৰণৰ বিষয়ে। লেক অপেৰণটো হৈছে ই কলাই যিটো বেক্টেৰিয়া আছে এস্কাৰ্চিয়া কলাই। এস্কাৰ্চিয়া কলাইত ফাৰ্ষ্ট যিটো অপেৰণ আছিল সেইটো হৈছে কি লেক অপেৰণ। তাৰমানে এস্কাৰ্চিয়া কলিৰ পৰা পোৱা অপেৰণ হৈছে লেক অপেৰণ और এইটো হৈছে প্ৰথম অপেৰণ। ইয়াতে বহুত কেইটা অপেৰণ আছে তাৰে ভিতৰত যিটো ফাৰ্ষ্ট অপেৰণ আছে সেইটোৰ নাম হৈছে কি লেক অপেৰণ। এতিয়া এইটো যিটো লেক অপেৰণ আছে লেক অপেৰণ মানে হৈছে কি শব্দটো আহিছে কৰ পৰা লেক্টোজৰ পৰা। লেক্টোজ তোমালোকে নাম শুনিছা লেক্টোজৰ পৰা আহিছে। আচলতে এইটো হৈছে কি লেক্টোজ অপেৰণ। ইয়াক শৰ্ট ফৰ্মত লেক অপেৰণ বুলি কোৱা হয়। এতিয়া যিবোৰ ই কলাই বেক্টেৰিয়া আছে সো আমি গম পালো যে লেক অপেৰণটো কি হয় ই কলাই বেক্টেৰিয়াৰ অপেৰণ হয়। সো ই কলাই বেক্টেৰিয়াই সিহঁতৰ যিমান এনাৰ্জিৰ প্ৰয়োজন হয় শক্তিৰ প্ৰয়োজন হয় সেই শক্তি সিহঁতে গ্ৰহণ কৰে গ্লুকোজৰ পৰা আৰু গ্লুকোজটো এক শৰ্কৰা হয় একদম সিম্পলেষ্ট ফৰ্ম হয় কি গ্লুকোজ এক শৰ্কৰা। সো ইহঁতক গ্লুকোজকে ডিৰেক্টলি ইউজ কৰিব পাৰে। কিন্তু যদি কিবা কাৰণত গ্লুকোজ এভেইলেবল নাথাকে তেতিয়াহ'লে ই কলাই বেক্টেৰিয়াই লেক্টোজক এজ এ সোর্স অফ এনার্জি ইউজ করে শক্তির উৎস হিসাবে সিহঁতে লেক্টোজক ইউজ করে যদি কিবা কারণে গ্লুকোজ নাথাকে। এতিয়া লেক্টোজ যেটো আছে লেক্টোজটো হৈছে কি এবিধ দ্বি শৰ্কৰা। বুজি পাইছানে দ্বি শৰ্কৰা। সো এইটোৰ যিটো ফৰ্ম হয় লেক্টোজৰ ফৰ্মটো অলপমান কমপ্লিকেটেড হয় গতিকে লেক্টোজটো কি হ'ব লাগিব ই সিম্পলাৰ ফৰ্মত ডিভাইড হ'ব লাগিব। দ্বি শৰ্কৰাৰ পৰা সিহঁতে এক শৰ্কৰাত পৰিণত হ'ব লাগিব। এতিয়া লেক্টোজ যেতিয়া এক শৰ্কৰাত পৰিণত হয় তেতিয়া ই কি ফৰ্ম কৰে গ্লুকোজ আৰু গেলেক্টোজ। গ্লুকোজ আৰু গেলেক্টোজ তাৰমানে লেক্টোজৰ কি হয় কিণ্বন প্ৰক্ৰিয়া হয় ফাৰ্মেণ্টেশ্যন হয় হৈ পেলাই ইহঁতে সিম্পলাৰ ফৰ্ম এক শৰ্কৰা গ্লুকোজ আৰু গেলেক্টোজ পৰিণত কৰে। তাৰপিছত ইয়াক ই কলাই বেক্টেৰিয়াই ইউজ কৰিব পাৰে। সো আমি চালো কি লেক্টোজত কিণ্বন প্ৰক্ৰিয়া হয় হৈ পেলাই গ্লুকোজ আৰু গেলেক্টোজ সৃষ্টি হয়। এতিয়া কিণ্বন প্ৰক্ৰিয়াটো যে হ'ব কিণ্বন প্ৰক্ৰিয়াটো হ'বৰ কাৰণে কিছুমান নিয়ন্ত্ৰক জিন থাকে জিনবোৰে কিছুমান এনজাইমৰ সংকেত দিয়ে আৰু সেই এনজাইমবোৰে এই প্ৰক্ৰিয়াটোক নিয়ন্ত্ৰণ কৰে। এতিয়া আমি চাওঁ ইয়াতে যিটো গঠনাত্মক জিন থাকে গঠনাত্মক জিন কেনেকুৱা ধৰণৰ কি প্ৰকাৰৰ থাকে আৰু গঠনাত্মক জিনবোৰৰ এইটো লেক অপেৰণত কি ভূমিকা থাকে সেই বিষয়ে আমি চাওঁ। সো ইয়াক কি বুলি কোৱা হয় এইখিনি হৈছে কি আমাৰ প্ৰচলক। এতিয়া আমি আগতে চাইছিলোঁ কি প্ৰচলকৰ পিছত থাকে গঠনাত্মক জিন আৰু শেষত থাকে কি সমাপ্তিকৰণ। কিন্তু ইয়াতে প্ৰচলকৰ পিছত থাকে আৰু এটা অংশ যিটো অংশক কোৱা হয় সংস্কাৰক অপাৰেটৰ বা সংস্কাৰক। অসমীয়াত কয় সংস্কাৰক ইংলিছত কয় অপাৰেটৰ আৰু এইখিনি অংশক কোৱা হয় কি গঠনাত্মক জিন।
এতিয়া যিখিনি গঠনাত্মক জিন আছে, গঠনাত্মক জিনটো তিনিটা ভাগত ডিভাইড কৰা হয়। এটা কোৱা হয় লেগ ৱাই, এটা হৈছে লেগ জেড আৰু এটা হৈছে কি লেগ এ। সো এই তিনিটা হৈছে কি গঠনাত্মক জিন। তাৰপিছত ইয়াতে আছে কি নিয়ন্ত্ৰক জিন। এইটো প্ৰক্ৰিয়াত লেগ অপাৰেনত যিটো নিয়ন্ত্ৰক জিন থাকে, নিয়ন্ত্ৰক জিনটো হৈছে আই জিন। ঠিক আছে, আই জিন আৰু আই জিনক আবিষ্টকাৰক বুলিও কোৱা হয়, ইনহিবিটৰ, আবিষ্টকাৰক। সো এইটো হৈছে কি নিয়ন্ত্ৰক জিন ইয়াতে আছে আই জিন, আৰু আই জিনক আবিষ্টকাৰক বুলিও কোৱা হয়। এতিয়া চোৱা, যিকেইটা গঠনাত্মক জিন আছে, গঠনাত্মক জিনবোৰৰ কাম কি? ইয়াতে যিটো লেগ জেড আছে, এইটো যিটো আছে লেগ জেডৰ কাম কি? লেগ জেডে কি কৰে? বিটা গেলেক্ট'চাইডৰ কাৰণে সংকেত দিয়ে, আৰু যিয়ে লেক্ট'জ আৰু লেক্ট'জৰ যিটো হাইড্ৰলাইচিছ, তাৰমানে জলবিয়োজন প্ৰক্ৰিয়া, সেইটো প্ৰক্ৰিয়াত সহায় কৰে, যিটো প্ৰক্ৰিয়াত গ্লুক'জ আৰু লেক্ট'জ সৃষ্টি হয়। তাৰমানে আমি কি পঢ়ি আছোঁ? লেক্ট'জৰ কিণ্বন প্ৰক্ৰিয়া হয়নে? লেক্ট'জৰ কিণ্বন প্ৰক্ৰিয়াত গঠনাত্মক জিনে কিদৰে সহায় কৰে? সো গঠনাত্মক জিন তিনি প্ৰকাৰৰ। তাৰে ভিতৰত লেগ জেডৰ ফাংচন হৈছে কি? লেগ জেডে বিটা গেলেক্ট'চাইডৰ কাৰণে সংকেত দিয়ে, আৰু এই বিটা গেলেক্ট'চাইডে যিটো লেক্ট'জ আছে, লেক্ট'জৰ জলবিয়োজন ঘটায়, তাৰমানে লেক্ট'জক দ্বি-শৰ্কৰাৰ পৰা এক শৰ্কৰালৈ পৰিণত কৰে। কি এক শৰ্কৰালৈ পৰিণত কৰে? গ্লুক'জ আৰু গেলেক্ট'জ এক শৰ্কৰালৈ পৰিণত কৰে। এইখিনি বুজি পাইছানে? সো আমি এটা গঠনাত্মক জিনৰ কাম পালোঁ। লেক্ট'জৰ ফাৰ্মেণ্টেশ্যনত, কিণ্বন প্ৰক্ৰিয়াত লেগ জেডে বিটা গেলেক্ট'চাইড কাৰণে সংকেত দিয়ে, আৰু বিটা গেলেক্ট'চাইডে লেক্ট'জ দ্বি-শৰ্কৰাক এক শৰ্কৰালৈ পৰিণত কৰে জলবিয়োজন প্ৰক্ৰিয়াৰ দ্বাৰা, আৰু ই গ্লুক'জ আৰু গেলেক্ট'জ সৃষ্টি কৰে। নেক্সট হৈছে লেগ ৱাই। লেগ ৱাইয়ে কি কৰে? পাৰমিয়েজ এনজাইমৰ কাৰণে সংকেত দিয়ে, আৰু এই পাৰমিয়েজে কোষৰ ভেদ্যতা বঢ়াই দিয়ে। তাৰমানে যিটো লেক্ট'জ আছে, লেক্ট'জটো যাতে কোষৰ ভিতৰত সোমাব পাৰে। লেক্ট'জটো কি হয়? দ্বি-শৰ্কৰা হয়নে? এতিয়া দ্বি-শৰ্কৰাটো এক শৰ্কৰাত পৰিণত হয় বিটা গেলেক্ট'চাইডৰ দ্বাৰা। গতিকে বিটা গেলেক্ট'চাইড আৰু লেক্ট'জ যাতে কোষৰ ভিতৰত সোমাই পেলাই ই এক শৰ্কৰাত পৰিণত হ'ব পাৰে, তাৰ কাৰণে পাৰমিয়েজ এনজাইমে কি কৰে? কোষৰ যিটো আৱৰণ আছে, কোষৰ আৱৰণটো পাতল কৰি দিয়ে, ভেদ্যতা বঢ়াই দিয়ে। বুজি পাইছানে? ভেদ্যতা বঢ়াই দিয়ে, পাতল কৰি দিয়ে, যাতে ই কোষৰ ভিতৰত সোমাব পাৰে। তাৰপিছত হৈছে কি লেগ এ। লেগ এ যিটো আছে, লেগ এ বিটা ট্ৰান্সএচিটাইলেজ নামৰ এনজাইমৰ কাৰণে সংকেত দিয়ে, আৰু এই তিনিওটা গঠনাত্মক জিন, লেগ এ, লেগ জেড, লেগ ৱাই, এই তিনিওটাই কি কৰে? যিটো জিনৰ যিটো কোষৰ যিটো বিপাক ক্ৰিয়া আছে, য'ত কি হ'ব যে লেক্ট'জ যদি গ্লুক'জটো নাথাকে, কেনেদৰে লেক্ট'জক ব্যৱহাৰ কৰি পেলাই ইকলাই বেক্টেৰিয়াই ছাৰ্ভাইভ কৰিব পাৰে, সেইটো প্ৰক্ৰিয়াত এই তিনিওটা গঠনাত্মক জিনে সহায় কৰে। এতিয়া আমি চাওঁ যে ইয়াৰ ফাংচন কি? লেগ অপাৰেণ্ট যিটো আছে, লেগ অপাৰেণ্টৰ ফাংচন কি, বা আই জিন, এইবোৰৰ ফাংচন কি হয়, ফাংচনৰ বিষয়ে অকণমান অধ্যয়ন কৰোঁ।
সো এইটো হৈছে এটা লেক অপাৰেনৰ ডায়েগ্ৰামেটিক ৰিপ্ৰেজেণ্টেশ্যন। এইটো ভালদৰে চালে গোটেইখিনি লেক অপাৰেনৰ যিটো প্ৰক্ৰিয়া আছে বুজি পাবা। সো লেক অপাৰেনৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট হৈছে কি নিৰোধক, যিয়ে প্ৰক্ৰিয়াটো বন্ধ কৰাব পাৰে। সো নিৰোধক যিটো আছে, নিৰোধকটোক আইজিন কি হয়? আইজিন হৈছে এটা আবিষ্টকাৰক। আবিষ্টকাৰকে ইয়াক অনবৰতে সংশ্লেষণ কৰি থাকে। তাৰমানে আইজিনে যিটো আমাৰ নিৰোধক আছে, নিৰোধকটোক অনবৰতে সৃষ্টি কৰি থাকে, সংশ্লেষণ কৰি থাকে। তাৰপিছত এইটো যিটো নিৰোধক আছে, এইটো হৈছে কি আমাৰ নিৰোধকটো গৈ পেলাই অপেৰণৰ, এই গোটেইখিনি হৈছে কি লেক অপেৰণ। বুজি পাইছানে? এই গোটেইখিনি লেক অপেৰণ। সো এইটো যিটো নিৰোধক আছে, নিৰোধকে গৈ পেলাই লেক অপাৰেনৰ যিটো সংস্কাৰক অংশ আছে সেইটোত সংলগ্ন হয়। সংস্কাৰক কোনটো? এইটো হৈছে প্ৰমোটৰ। প্ৰমোটৰ মানে হৈছে কি প্ৰচলক, হয়নে? প্ৰচলকৰ পিছৰ যিটো অংশ থাকে সেইটোক মই কি বুলি কৈছিলোঁ? সংস্কাৰক হয়। সো এইটো যিটো নিৰোধক আছে সেইটোৱে গৈ পেলাই এইটো যিটো সংস্কাৰক আছে, সংস্কাৰকৰ সৈতে গৈ পেলাই বান্ধ খায়। যেতিয়া ইয়াৰ লগত বান্ধ খায়, তাৰমানে ইয়াৰ যিখিনি ৰাস্তা থাকে সেইখিনি ব্লকড হৈ যায়। ব্লকড হোৱাৰ কাৰণে যিটো RNA পলিমাৰেজ আছে, RNA বহুযোজীটো আৰু ইয়াতে সোমাব নোৱাৰে। বুজি পাইছানে? ছাপোজ ইয়াতে RNA বহুযোজীটো আহিছে, আহি পেলাই ইয়াতে আৰু সোমাব নোৱাৰিব, কাৰণ ইয়াতে এটা নিৰোধক আছে, নিৰোধকে ৰাস্তাটো ব্লক কৰি দিছে। আৰু RNA পলিমাৰেজে কি কৰে? লিপন্তৰ প্ৰক্ৰিয়াত সহায় কৰে। লিপন্তৰ মানে কি? DNAৰ পৰা RNA সৃষ্টি হোৱা। যেতিয়া RNA পলিমাৰেজ লেক অপাৰেনত সোমাব নোৱাৰিব, তাৰমানে ইয়াতে কি হ'ব? লিপন্তৰ প্ৰক্ৰিয়া বাধা পৰিব। তাৰমানে DNAৰ পৰা RNA সৃষ্টি হোৱা যিটো প্ৰক্ৰিয়া সেইটো ইয়াতে বাধা পৰি যায়, নিয়ন্ত্ৰিত হৈ যায়, নিৰোধন হৈ যায়। তাৰপিছত RNA পলিমাৰেজ যিটো আছে, RNA পলিমাৰেজটোৱে তাৰমানে এইটো এটা হৈছে কি DNA, এটা DNAৰ অংশ। সেইখিনি ইফালেও DNA আছে, এটা DNAৰ অংশ য'ত লেক অপাৰণ হৈ আছিলে। সো ইয়াৰ পৰা এইখিনি অংশ যেতিয়া নিৰোধক আহিব, তেতিয়া ই আৰু RNA সৃষ্টি কৰিব নোৱাৰিব। এতিয়া যিটো লেক্টছ আছে, লেক্টছটোৱে কি কৰে? যিটো ইকলাই বেক্টেৰিয়া আছে, ইকলাই বেক্টেৰিয়াৰ যিটো গ্ৰোথ ষ্টেজ থাকে, তাৰমানে যেতিয়াই বৃদ্ধি হ'বলৈ আৰম্ভ কৰে, তেতিয়া কিবা কাৰণে যদি গ্লুক'জ এভেইলেবল নাথাকে, সেইটো সময়ত ইকলাই বেক্টেৰিয়াই কি কৰে? লেক্টছ ইউজ কৰে, ৰাইট? লেক্টছ ইউজ কৰে আৰু লেক্টছটো এটা ডিশৰ্কৰা হয়। সো লেক্টছটো পোনে পোনে কোষৰ ভিতৰত সোমাব নোৱাৰে, ডিশৰ্কৰা হয়, ডাঙৰ হয় আকাৰত, গতিকে ই সোমাব নোৱাৰে। গতিকে পাৰমিয়েজ নামৰ এটা এনজাইম থাকে, পাৰমিয়েজ এনজাইমে, এইটো হৈছে কি পাৰমিয়েজ এনজাইম। আৰু এইকেইটা এনজাইম ক'ত থাকে? গঠনাত্মক জিন যিটো থাকে, গঠনাত্মক জিনত তিনিটা এনজাইম থাকে, তিনিটা জিন থাকে, লেক জেড, লেট ৱাই আৰু লেক এ। লেট জেডে বিটা গেলেক্ট'চাইডৰ সংকেত দিয়ে, লেট ৱাই পাৰমিয়েছৰ, আৰু লেক এ ট্ৰান্স এচিটাইলেছৰ সংকেত দিয়ে। সো এতিয়া কি হ'ব? যিটো পাৰমিয়েজ এনজাইম আছে, পাৰমিয়েজ এনজাইমটোৱে কি কৰিব? যিটো আমাৰ লেক্টছ আছে, লেক্টছটো কোষৰ ভিতৰত সোমোৱাৰ কাৰণে ভেদ্যতা প্ৰদান কৰিব। আৰু ইয়াতে যিটো লেক্টছ আছে, লেক্টছটোৱে কাম কৰে এজ এ আবিষ্টকাৰক। বুজি পাইছানে? আবিষ্টকাৰক হিচাপে ইয়াতে ইনডিউচাৰ হিচাপে কাম কৰে। সো ছাপোজ এইটো হৈছে কি? এইটো হৈছে আমাৰ প্ৰচলক, এইটো হৈছে সংস্কাৰক, আৰু এইখিনি হৈছে কি গঠনাত্মক জিন। সো যিবোৰ লেক্টছ থাকে, লেক্টছবোৰ এনেদৰে ইয়াতে এনেদৰে থাকে। সো যেতিয়া নিৰোধকটো আহে, নিৰোধকটো যেতিয়া ইহঁতে দেখা পায়, দেখা পোৱাৰ লগে লগে নিৰোধকত আহি পেলাই লেক্টছবোৰ লাগি ধৰে, লাগি পেলাই ইয়াৰ ভিতৰত সোমাই যায়। বুজি পাইছানে? সোমাই যোৱাৰ পিছত যিটো বিটা গেলেক্টেজ থাকে, বিটা গেলেক্টেছে ইয়াক লেক্টছৰ পৰা গ্লুক'জ আৰু গেলেক্টজলৈ কনভাৰ্ট কৰি দিয়ে। সো যেতিয়াই ৰিপ্ৰেছৰে লেক্টছটোক ইয়াৰ ভিতৰত লৈ গুচি যায়, গুচি যোৱাৰ লগে লগে যিটো নিৰোধক আছে, নিৰোধকটো ইনএক্টিভেট হৈ যায়। নিৰোধকৰ কাম কি? প্ৰক্ৰিয়াটো বন্ধ কৰা, হয়নে? এইটো লিপন্তৰ প্ৰক্ৰিয়া বন্ধ কৰা ইয়াৰ হৈছে কাম। সো যেতিয়াই লেক্টছ ইয়াৰ ভিতৰত সোমাই যায়, ইয়াৰ কাৰ্য কৰিব নোৱাৰে, তাৰমানে নিৰোধন প্ৰক্ৰিয়া কৰিব নোৱাৰে। তাৰপিছত নিৰোধন প্ৰক্ৰিয়া যিহেতু কৰিব নোৱাৰে, সেইকাৰণে যিটো RNA বহুযোজী আছে, RNA বহুযোজীটো প্ৰমোটৰৰ সৈতে লগ লাগে,
প্ৰমোটৰৰ সৈতে লগ লাগি পেলাই প্ৰক্ৰিয়াটো কণ্টিনিউ কৰে। বুজি পাইছানে? লেক্টছটো যেতিয়াই নিৰোধকৰ সৈতে লগ লাগে, লগ লগাৰ লগে লগে ই ভিতৰত সোমাই যায়। লেক্টছ ভিতৰত সোমাই যোৱাৰ লগে লগে নিৰোধকৰ যিটো কাম প্ৰক্ৰিয়াটো নিৰোধন কৰা, সেইটো কাম ই কৰিব নোৱাৰে। যিহেতু কাম কৰিব নোৱাৰে, তেতিয়া যিটো RNA পলিমাৰেজ আছে, কাম কৰা মানে কি, ব্লক কৰি দিয়া হয়নে? ব্লক কৰিব নোৱাৰা হৈ যায়। তাৰপিছত RNA পলিমাৰেজে ইয়াতে যিটো প্ৰচলক আছে, প্ৰচলকৰ সৈতে বান্ধ খাই পেলাই যিটো লিপন্তৰ প্ৰক্ৰিয়া বন্ধ হৈ গৈছিলে, লিপন্তৰ প্ৰক্ৰিয়াটো আকৌ ষ্টাৰ্ট কৰে। এইখিনি বুজি পাইছা? তো লিপন্তৰ প্ৰক্ৰিয়াটো আকৌ যেতিয়া ৰিষ্টাৰ্ট হয়, ৰিষ্টাৰ্ট হোৱাৰ লগে লগে এই গোটেইবোৰ যে এনজাইম আছে, এনজাইমবোৰৰো সংশ্লেষণ ষ্টাৰ্ট হৈ যায়। তাৰমানে যেতিয়া প্ৰক্ৰিয়াটো বন্ধ হৈ গৈছিলে, নিৰোধনটো সোমোৱাৰ লগে লগে, নিৰোধনটো ইয়াত সোমোৱাৰ লগে লগে প্ৰক্ৰিয়াটো যেতিয়াই বন্ধ হৈ গৈছিলে, তেতিয়াই গোটেইকেইটা এনজাইমৰ ফাংচনো বন্ধ হৈ গৈছিলে। চ' আকৌ যেতিয়া লেক্টছ সোমোৱাৰ লগে লগে প্ৰক্ৰিয়াটো আকৌ আৰম্ভ হৈছে, আৰম্ভ হোৱাৰ লগে লগে এনজাইমবোৰৰ সংশ্লেষণো আকৌ আৰম্ভ হয়। তাৰপিছত যিটো এনজাইম বিটা গেলেক্ট'চাইডেছ আছে, বিটা গেলেক্ট'চাইডেছে কি কৰে, যিটো লেক্টছ আছে, লেক্টছক গ্লুক'জ আৰু গেলেক্টজলৈ পৰিণত কৰে। বুজি পাইছানে? প্ৰক্ৰিয়াটো যেতিয়া ষ্টাৰ্ট হয় আৰু লেক্টছ ভিতৰত সোমোৱাৰ লগে লগে গেলেক্ট'চাইডেছে জলবিয়োজনৰ দ্বাৰা গ্লুক'জ আৰু গেলেক্টজ সৃষ্টি কৰে। তাৰপিছত যেতিয়া কোনো লেক্টছ ইয়াতে নাথাকে, তাৰমানে গোটেইকেইটা লেক্টছৰ পৰা কি হৈছে, গ্লুক'জ আৰু গেলেক্টজ সৃষ্টি হৈছে। গ্লুক'জ আৰু গেলেক্টজ সৃষ্টি হৈছে। তাৰমানে ভিতৰত আৰু এতিয়া কোনো ধৰণৰ লেক্টজ নাই। তেতিয়া আকৌ তেতিয়া আকৌ নিৰোধকটো গৈ পেলাই, যিটো সংস্কাৰক আছে, নিৰোধকটো গৈ পেলাই আকৌ সংস্কাৰকৰ সৈতে গৈ পেলাই লগ লাগে। লগ লগাৰ লগে লগে লিপন্তৰ প্ৰক্ৰিয়াটো এগেইন ব্লকড হৈ যায়। লিপন্তৰ প্ৰক্ৰিয়াটো আৰু হ'ব নোৱাৰে। বুজি পাইছানে প্ৰক্ৰিয়াটো কি হয়? তাৰমানে ইয়াতে যিটো লেক অপাৰেণ্ট আছে, লেক অপাৰেণ্ট কি হয়, এটা জিন হয়। যেনে আমি প্ৰথমতে যে পঢ়িছিলোঁ, লেক অপাৰেণ্ট মানে এটা জিন হয়, যাক তোমাৰ যিবোৰ নিয়ন্ত্ৰক থাকে, আবিষ্টকাৰক থাকে, নিৰোধক থাকে, এইবোৰে ইয়াক নিয়ন্ত্ৰণ কৰে, ৰাইট? চ' জিনবোৰ কেতিয়া কাম কৰি থাকে, কেতিয়া জিনবোৰ অন থাকে, যেতিয়া লেক্টছ প্ৰেজেণ্ট থাকে। তাৰমানে যেতিয়া লেক অপাৰেণ্টৰ ভিতৰত লেক্টছ থাকে, লেক্টছ থকালৈকে প্ৰক্ৰিয়াটো অনবৰতে চলি থাকে। যেতিয়াই লেক্টছ ইয়াৰ ভিতৰত আৰু সেইটো টাইমত কি হয়, যিটো নিৰোধক থাকে, নিৰোধকটো সংস্কাৰকৰ সৈতে লগ নালাগে, আৰু যদিও লগ লাগে ইনএক্টিভেট হৈ যায়। সেইটো টাইমত কি হয়, লেক অপাৰেণ্টৰ যিটো প্ৰক্ৰিয়া, লিপন্তৰ প্ৰক্ৰিয়াটো চলি থাকে। যিবোৰ এনজাইমৰ কাম থাকে, এনজাইমৰ কামবোৰ গোজ অন হৈ থাকে। তাৰপিছত যিটো সময়ত লেক্টছ নাথাকে, ভিতৰত লেক্টছ শেষ হৈ যায়, গ্লুক'জ আৰু গেলেক্টছত পৰিণত হৈ যায়, তেতিয়া কি হয়, ৰিপ্ৰেছৰটো অপাৰেটৰ সংস্কাৰক, ইংলিছত অপাৰেটৰ কয়, সংস্কাৰকৰ সৈতে লগ লাগে। লগ লগাৰ লগে লগে প্ৰক্ৰিয়াটো আকৌ ব্লক হৈ যায়। এইটোৱে হৈছে লেক অপাৰেণ্ট। চ' ভিডিঅ' কেনেকুৱা পালা জনাবা। ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰিবা, আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ। চ' ইয়াতে চাগে আৰু এটা নে দুটা টপিক, আই থিংক এটা টপিক আছে আৰু এইটো চেপ্টাৰত। অ'কে, থেংক ইউ ওৱান্স এগেইন।